তো আমার ইতিমধ্যে শ্রীপাদ ননী গোপাল প্ৰভুৱে খুব সুন্দৰভাৱে গুৰু তত্ত্ব সম্পৰ্কে আলোচনা কৰিলে। মই আৰু তাৰ ওপৰত কোৱা উচিত নহয়, ইমান ভাল কথা হৈছে। তাৰোপৰি পৰম পূজ্য আদি আমাৰ শ্ৰী শ্ৰী বৈষ্ণৱ ঠাকুৰ মধুসূদন গোস্বামী মহাৰাজৰ সম্পৰ্ক কৈছে। গতিকে এই সম্পৰ্কৰ পুনৰাবৃত্তি কৰাৰ মই আৱশ্যক বোধ কৰা নাই। তো এইখিনিতে মই এটা কথা কৈছোঁ যে আজিৰ দিনটো মোৰ বাবে এটা উল্লেখনীয় দিন। ইতিমধ্যে SS ক্লাছত গৈছোঁ। আজি 24 তাৰিখ, 24 ফেব্ৰুৱাৰী। এই দিনটো মোৰ জন্মদিন। জন্মদিন এই অৰ্থ কাৰণ আজি মই গুৰুৰ ওচৰত দীক্ষা লৈছোঁ, আজিৰ পৰা 20 বছৰ আগত। মই সকলোৰে ওচৰত প্ৰণাম জনাইছোঁ, মোৰ ধন্যবাদ প্ৰণিপাত জনাইছোঁ। মোক সকলোৱে আশীৰ্বাদ কৰক যেন গুৰু সাধু গুৰুৰ আশীৰ্বাদ সদায় থাকিব। মন্দিৰ শুনক, কথা এটা পাতিব। পদ্মপুৰাণত কোৱা হৈছে যে বিষ্ণুৰ ভক্ত অভিকট দৈৱ, যিটো আমাৰ ননী গোপাল প্ৰভুৱে ইতিমধ্যে কৈ গৈছে যে বিষ্ণুৰ ভক্তই দেৱতা আৰু বিষ্ণুৰ অভক্তবিলাক দেৱতা নহয়। তাৰমানে কি? যিবিলাক অসুৰ, চুৰ নহয়, দেৱাদী সুৰময়ী। জড়জগতত আমাৰ জড়জগতখনত দেৱতাবিলাক কাক এডমিনিষ্ট্ৰেটৰবিলাকক, আৰু কিন্তু স্পিৰিচুৱেল ৱৰ্ল্ডত আধ্যাত্মিক জগতত গুৰুসকল মহাৰাজসকল বিষ্ণুৰ ভক্তসকলক সুৰ বুলি কয়। সুৰ সুৰ শব্দৰ অৰ্থ হ'ল সু মানে সুকুম সূক্ষ্ম, আৰু ৰ মানে ৰতি বা ৰস। চৰত থাকিব। সু মানে হ'ল কি? দুটা, সুকুম আৰু সূক্ষ্ম। সু মানে কি? শুনা নাই। সু মানে হ'ল সুকুম আৰু সূক্ষ্ম। সু মানে কি? আৰু সূক্ষ্ম। আৰু ৰ মানে হ'ল ৰতি আৰু ৰস। ৰ মানে কি? যাৰ সুকুমল এখন হৃদয় আছে আৰু যাৰ সূক্ষ্ম চেতনাত যি ৰতি পায়, সৰু সৰু একদম চাকুত কথাবিলাকত যি ৰতি পায়, ৰস আস্বাদন কৰিব পাৰে, তেওঁৱেই হৈছে সুৰ, তেওঁৱেই হৈছে ভক্ত, তেওঁৱেই হৈছে বৈষ্ণৱ। যদি আপোনালোকে এতিয়া নিজকে বৈষ্ণৱ বুলি ভাবে, আপোনালোকৰ হৃদয়খন কেনেকুৱা হ'ব লাগিব? সুকুমল। আৰু সূক্ষ্ম সূক্ষ্ম কথা কি পাব লাগিব? ৰতি পাব লাগিব। ৰতি মানে কি? নিচা, আনন্দ পাব আৰু ৰস পাব লাগিব, ৰস আস্বাদন কৰিব পাৰিব লাগিব। তেতিয়াহে আপোনালোকে গম পাব আমি বৈষ্ণৱ। এতিয়া আমাৰ বৈষ্ণৱবিলাকে সেইকাৰণে ক্ৰছ জড়জাগতিক যিবোৰ বস্তু কথি, সেইবিলাকত কি নাই? ৰতি নাই। সেইকাৰণে বৈষ্ণৱ আচাৰ্যবিলাকে কৈছে যে ৰতি থাকিব লাগে সূক্ষ্ম বস্তুবিলাক, হৰিনামত থাকিব লাগে। গুৰু গুৰু প্ৰেম নাম হরিনাম শক্তিধন রতিনাথ জন্মিল দেবতা। আচার্যদের করছে যে মোর কিয় রতি জন্ম নাই, আমার কথা কি? আচাৰ্যবিলাকে সেইটো তেওঁলোকে নিজক হাম্বল বিনম্ৰ হৈ কৈছে, আৰু আমাৰ আচলতেই ৰতি হয়। কোনোবাই ক'ব পাৰিব নেকি বুকুত হাত দি যে হৰিনাম নকৰিলে মই থাকিবই নোৱাৰো? তুলনাম যেতিয়া শেষ হয় তাৰ ধান্দাত থাকিব। যে অসুৰবিলাকে কিন্তু এইবিলাক বস্তু ৰতি পায়, ফাইন টেষ্টবিলাক ল'বই নাজানে। ফাইন যিবিলাক মধুৰ বস্তু তাক ৰস ল'ব নোৱাৰে। হিৰণ্যকশিপুৰ নাম চবে শুনিছে, কাৰ দেউতা আছে? প্ৰহ্লাদ মহাৰাজ। সুৰ নে অসুৰ? অসুৰ। কিয় অসুৰ? কাৰণ দেৱতাবিলাকৰ বৈৰী আছে, কৃষ্ণ বিষ্ণু বৈৰী আছে।
তেওঁ সহ্য জয় কৰি পেলালে মই এইটো কথা ক'ব গৈছোঁ যে অসুৰবিলাকে যিবিলাক সূক্ষ্ম বস্তু তাত সুখ নাই আৰু আমি ভক্তবিলাকে কোমল কোমল বস্তুবিলাকত সুখ পাওঁ যেনেকৈ শাকাহাৰী বস্তুত আমি আনন্দ পাওঁ আৰু আমিষ বস্তু দেখিলে আমাৰ একদম কিবা লাগিব গা বেয়া লাগিব হিৰণ্যকশিপু অসুৰ স্বৰ্গ জয় কৰিলে সিংহাসনত বহি ল'লে তাৰপিছত ক'লে যে মোক অলপ মদিৰা পান কৰিবলৈ লাগে মদিৰা মানে কি মদ্য ই ৱান্টেড টু গেট ইনটক্সিকেটেড কোনোবাই মোক অলপ দি মদ্যপান কৰিবলৈ মোক মদিৰা আনি দিব লাগে এতিয়া স্বৰ্গত যিবিলাক মানুহ আছিলে তেওঁলোকে গৈ সোমৰস কৰিলে সোমৰস স্বৰ্গত পোৱা যায় কিন্তু সোমৰস অলপ খালে তেওঁ নিচাই লগালে যে গেলে আনি দিছে নিচাই লগালে ট্ৰাকে আনি দিছে খাই দিছে অসুৰটো নিচাই লগালে কিয় লগালে কাৰণ সূক্ষ্ম সুকুমল বস্তু কিনাই আস্বাদন কৰিব নোৱাৰে তাৰপিছত আৰু উপায় নাপায় গোটেইবিলাকক পঠাই দিছে মৰ্তলোকত আমাৰ এই ব্ৰহ্মত ইয়াৰ পৰা মদ্যবিলাক লৈ গৈছিল মানে এইটো খাইহে টেষ্ট কৰিছে এইটো অসুৰৰ কামি যিবিলাকে সূক্ষ্ম বস্তুত ৰস ল'ব পৰা নাই বুজিব লাগিব কি আমি অসুৰ ভক্তবিলাকে এই জগতখন পৰমেশ্বৰ ভগৱানৰ ভোগৰ স্থান কৰিব বিচাৰে এই যে মহাৰাজবিলাক এই প্ৰভুৱে কৈ গৈছে মহাৰাজ কিমান বিনম্ৰ আছিল বাহিৰত গৈ গৈছিল ঈশ্বৰী ভক্তক মাতিছিল কোন খাব বাকী আছে আহা কিহৰ কাৰণে কৰিছে কাৰণ এইখন পৰমেশ্বৰ ভগৱানৰ চবৰ গাতে পৰমেশ্বৰ ভগৱান কি দেখিছে অন্তৰ্যামী আত্মাৰূপে নাই পৰমাত্মা ৰূপে আছে এই পৰমাত্মাক সুখ দিবৰ কাৰণে ভক্তবিলাক সদায় কি আগুন সেইকাৰণে এই পৃথিৱীখন পৰমেশ্বৰ ভগৱানৰ ভোগৰ স্থান কৰিব বিচাৰে কোনে কোনে ভক্তই বৈষ্ণৱে আৰু তাৰ বিপৰীতে অভক্তই অবৈষ্ণৱে অসুৰে কি কৰে এই জড়জগতখন নিজৰ সুখৰ স্থান কৰিব বিচাৰে হস্পিটেল খোলে প্ৰভুৱে কৈছে ন কি খুঁজে হস্পিটেল খোলে স্কুল খোলে কাৰ কাৰণে খোলে যাতে জড়জগতখনক জাগতিক লাভ কৰিব পাৰে আমাৰ কোনোবা গোবিন্দ মহাৰাজে স্কুল খুলি ফুৰিছে নেকি হস্পিটেল খুলি ফুৰিছে নেকি কি খুলিছে মন্দিৰ খুলিছে মঠ খুলিছে ইয়াতকে ডাঙৰ ডাঙৰ মন্দিৰ ক'তো নাই এটা সৰু কাহিনী কৰিলে সামৰণি মাৰো চব টোপনি আহি গৈছে না ঠিক আছে উপনিষদৰ এটা কথা উপনিষদৰ এটা কাহিনী আছে এবাৰ চবেই মনত ৰাখিব মই যদি কথা সুধিলে উত্তৰ দিয়ে তেতিয়া বুজি পাম শুনি আছে আৰু যদি নিদিয়ে মই কথা মন কৰি দিম মই বুজি পাম চবেই বিৰক্ত হৈছে এবাৰ দৈত্য দানৱ তাৰমানে মানৱ আৰু দেৱতা কোন গ'ল দৈত্য মানৱ আৰু দেৱতা দানৱ মানৱ আৰু দেৱতা তেওঁলোক কাৰ ওচৰত গৈছে বিষ্ণুৰ ওচৰলৈ গৈছে কাৰ ওচৰত গৈছে গৈ পেলাই বিষ্ণুক এটা প্ৰশ্ন কৰিছে হে বিষ্ণু আমি কি কৰা উচিত উপদেশ দিব লাগে সুধিছে একেলগে সুধিছে যে আমি কি কৰা উচিত কোনে সুধিছে দৈত্য দানৱ মানৱ সুধিছে আমি কি কৰা উচিত ব্ৰহ্মাই এনেকে চাইছে এইফালে এটা দানৱ এইফালে এটা মানৱ আৰু এইফালে এটা দেৱতা গতিকে তেওঁ খুব বিমোদ কৰিছে কাৰণ ইয়াতে যদি এটা ক্লাছ দিব লগা হয় যে ইয়াতে চব ভক্ত বহি আছে আৰু ইয়াতে একদম অভক্ত বহি আছে আৰু এইফালে কিছুমান অসুৰ বহি আছে তেতিয়া আমি যিজনে বহি ইয়াত ক্লাছ দি খুব বিপদ হয় কাক উদ্দেশ্য কৰি ক্লাছটো দিব যদি ভক্তৰ উদ্দেশ্যে ক্লাছ দিয়ে অভক্ত গৰম হৈ যাব অভক্তৰ যদি ক্লাছ দিয়া যায় ভক্ত গৰম হৈ যাব বহুত কষ্ট হৈ গ'ল ব্ৰহ্মা বিষ্ণু ত্ৰিমূৰ্তি ব্ৰহ্মৰ কষ্ট হৈ গ'ল যে মই উত্তৰ কি দিম
তিনি প্ৰকাৰ মানুহৰ তিনি প্ৰকাৰ কনচিয়াছনেছ তাৰ চেতনাটো বেলেগ গতিকে একেলগে উত্তৰ দিব লাগিব বিমূৰত কৰি তেওঁ এটা অক্ষৰ বাছি কি বাছি ল'লে এটা অক্ষৰ ওৱান লেটাৰ যে মই এটা মাত্ৰ আখৰত উত্তৰটো দিম এটা মাত্ৰ অক্ষৰ কওঁ আৰু তোমালোকে নিজে নিজে বুজি ল'ব লাগিব ক'লে ব্ৰহ্মাই ক'লে উত্তৰটো হ'ল দ কি ক'লে দি ইংৰাজীত দি কি বুলি ক'লে দ অসমীয়া বাংলাত দ তাৰপিছত কৈছে মই উত্তৰ দিলোঁ হা দেৱতাবিলাকক সুধিছে তোমালোকে বুজি পালা তাৰপিছতে মানৱ সুধিছে উত্তৰ বুজি পালা দৈত্য দানৱবিলাকক সুধিছে তোমালোকে বুজি পালা সেইটো চোৱা যি কৰিব কৈছো সেইমতে কাম কৰা তো মই এই কথা ক'ব বিচাৰিছো যে ভক্ত অভক্তৰ মাজত কিমান পাৰ্থক্য আছে দেৱতাসকলে কি বুজিলে দ মানে দয়া দ মানে কি বুজিলে যে জীৱৰ ওপৰত কৰুণা কৰিব লাগে দয়া সেইকাৰণে এই যে অলপ আগতে প্ৰভুৱে কৈছিলে যে আমি দেৱতাবিলাকক তাচ্ছিল্য কৰিব নালাগে উপহাস কৰিব নালাগে প্ৰণাম কাৰণ তেওঁলোক হ'ল কৃষ্ণৰ ভক্ত আৰু তেওঁলোক কৃষ্ণৰ পৰম ভক্ত একলা ঈশ্বর কৃষ্ণ বাকি সবাই বৃত্ত যারে যেইসে নাচায় সে তেইসে করে বৃত্ত কিন্তু আমার যেনেকে ভগবান নাচিব দিয়ে আমি না নাচো আমার যেনেকে নাচিবকে আমি উল্টা নাচো আমার কই নিরামিষ খা আমি আমিষ খা আমার কই একাদশী কর আমি কই ন আমি উল্টা নাকি দেৱতাবিলাকে এনেকুৱা নকৰে দেৱতাক কৈছে সূৰ্য দেৱতাক কৈছে তোমাক এটা কাম দিছো ৰাতিপুৱা একদম টাইমত ওলাব আৰু চবকে পোহৰ দিয়ে এটা টাইমত মানুহ শুব দিবা এইটো কোনোবা দিন ক্ষতি কৰিছে নেকি সূৰ্যদেৱে কৈছে নেকি নাই আজি মোৰ গা চা ভাল লগা নাই আজি নাযাওঁ মাজত ডাৱৰ আহি উৎপাত কৰি না চব দেৱতাবিলাক হৈছে কৃষ্ণৰ একমাত্ৰ পৰম ভক্ত পৰম ভক্ত দেৱতাবিলাকে বুজিলে যে আমি কি কৰিছে আমাক কৈছে নহয় যে জীৱবিলাকক সদায় দয়া কৰি ভাল বুজিব লাগে দয়া কৰি আছে আমাৰ ঘৰত এনেকে সূৰ্যটো ওলাই চাই নেকি যে ননীনপাল প্ৰভু ভক্ত তাৰ ঘৰত অলপ দি দিওঁ তেওঁৰ ঘৰত অলপমান সূৰ্যৰ পোহৰ দিওঁ এইটো অভক্ত তাৰ ঘৰত দি দিওঁ এইটো ভক্ত তাৰ ঘৰত ওলা দিওঁ এইটো মাজত তাক অলপ কম দিওঁ এনেকুৱা আছে নেকি তাক দয়াটো চবকে সমানে কৰে দেৱতাই দ মানে কি বুজি পালে দয়া বাকীবোৰ মাত নাই দ মানে কি বুজি পালে দয়া তাৰপিছতে মানুহবিলাকক খুব বুজি পালে দ মানে কি বুজি পালে দান কি বুজি পালে দান ডনেশ্যন এইকাৰণে যে হস্পিটেল বনাই অলপ পইচা আছিলে এই কৰে ও কৰে ফেন এখন দিয়ে তাত একবাৰ দাতা বুলি লিখিবলৈ দিয়ে এই পাখাবিলাকত দাতা লিখি থয় নহয় দাতা দেৱজিৎ সিংহা আৰু প্ৰেংকা যেতিয়া ঘূৰে দেৱজিৎ সিংহা ঘূৰি থাকে নেদেখা হৈ যায় মই একবাৰ এজন মানুহক কৈছিলোঁ প্ৰভু নামটো ক'ত লিখিম মোক বোলে একদম ডাঙৰ পাখাখনত লিখি দিব মানে পাখিবোৰ যে থাকে ঠিক আছে লিখি দিওঁ তাৰপিছত চুইচ অন কৰি দিলে তাৰ নামটো নাইকিয়া হৈ যায় ন মোক ক'লে প্ৰভু মোৰ নামটো নাইকিয়া হৈ গ'ল আপুনি কৈছে পাখাত লিখিলে পাখাত লিখি দিছোঁ তাৰপিছত মাজত লিখি দিয়ক অলপ দেখিব মাজত লিখিলে চাপে মূৰটো ঘূৰাই পৰি গ'ল দান কৰিছে দান কৰিলে এইটো শাস্ত্ৰত লিখা আছে যদি সোঁ হাতে দান কৰে বাম হাতে কোনো পাব নালাগে ঠিক না যদি সোঁ হাতে দান কৰে বাম হাতে গমেই পাব নালাগে কি দান কৰিছে আমি দান কৰিলে চবকে মাইকে এনাউন্স কৰোঁ যে আমাক এই দান কৰিছে খুব মজা লাগে কিন্তু দানেই নহয় মানুহে বুজি পালে দান যে দানৰ মাধ্যমেৰে স্বৰ্গলৈ যিটো যাত্ৰা সেইটো কৰিব পাৰি ভাবে মানুহে ভাবিলে তাৰপিছত থাকিলে কি ঠিক না চৰমত থাকে ব্ৰহ্মাৰ ওচৰলৈ কোন গৈছে আমাকে কোন গৈছে
কোন কোন কৈছে দানৱ মানৱ আৰু দেৱতা তার ভিতরে দল উত্তর দিছে ব্রহ্মাই বুঝি পাইছে কোনে দেবতাই কি বুঝি পাইছে দয়া মানবে কি বুঝি পাইছে দান আর অসুরে কি বুঝাইছে দমন এইবিলাক শৃংখল সববিলাক ইহঁতক দমনৰ কাৰণে আমাক দমন কৰিব কৈছে অসুৰে ভাবিছে দম মানে কি দমন দমন কন্ট্রোল সেইকাৰণে মানে আমি শরীরটো প্রভুয়ে বলে শরীরটো আমি নহয় আমি কোন আত্মা আত্মাটো এটা শরীর রয়েছে এই শরীরটোক আমি বচাই কিয় রাখিছো যাতে আমি 3 বাৰ খাই 18 ঘণ্টা কাম কৰিব পাৰো 18 ঘণ্টা সেৱা কৰিব পাৰো এই শরীরটো কিহত লগাব লাগে ভগৱানৰ সেৱাত লগাব লাগে এইটো হৈছে ভক্তৰ আর ভক্তবিলাকে 3 ঘণ্টা খায় 18 ঘণ্টা আর ভক্তবিলাকে 3 বার খায় 18 ঘণ্টা সেবা আর এই জড়ধর্ম বুদ্ধ ভক্ত চিনি পাওয়া খুব কঠিন খুব কঠিন কোনোবাই চিনি পায় যে আমুক জায়গাত ভক্ত আছে কিন্তু বিচাৰি পোৱা খুব কঠিন জানে মঠত ভক্ত আছে ইয়াতে ভক্তৰ বিচাৰি পায় আৰু এই চিনি পোৱাৰ পাছত বিচাৰি পোৱা কঠিন আৰু কঠিন কিহৰ কাৰণে কাৰণ শুদ্ধ ভক্ত পালে সাক্ষাৎ কৃষ্ণ পোৱা যায় আৰু কৃষ্ণ শুদ্ধ ভক্তই দিব পাৰে কৃষ্ণ সে তোমার কৃষ্ণ দিতে পারো তোমার সর্বতি আছে আমি তো কাঙ্গাল কৃষ্ণ কৃষ্ণ বলি দায়িত্ব পাছে পাশে ওরে বৈষ্ণব থাকো দয়ার সাগর এ দাসে ও বৈষ্ণৱ পোৱা ইমান সহজ নহয় আজি এজন বৈষ্ণৱৰ আৱিৰ্ভাৱ দেখি তেওঁ গুণামী কীৰ্তন শুনিবলৈ মানুহে আহে দুখৰ কথা বৈষ্ণৱ আছে নহয় আজি সাক্ষাৎ বৈষ্ণৱ পণ্ডিকাত লিখা আছে তেওঁ আৱিৰ্ভাৱ তিথি গতিকে তেওঁক চিনি পাইছে বিচাৰি নাপায় আৰু বিচাৰি কি পাব কি কৃষ্ণক পাব কাৰণ কৃষ্ণ বিষয় তত্ত্ব আৰু গুৰুবিলাকৰ আশ্ৰয় তত্ত্ব কৃষ্ণ আহি কৃষ্ণৰ বিষয় দ্য সাবজেক্ট আৰু সাবজেক্টটো পাবৰ কাৰণে শেল্টাৰটো হৈছে কি গুৰু ভগৱান বৈষ্ণৱ ভগৱান শ্ৰীমতী ৰাধাৰাণী কাৰণ আশ্ৰয় লৈহে বিষয়টো পোৱা যায় আশ্ৰয় অবিহনে বিষয় পোৱা নাযায় কাৰেণ্ট নাথাকিলে মাইক নাবাজে মাইক এটা এনে আছে সুইচটো অফ কৰি দিলে সুইচটো কাৰেণ্টটো আশ্ৰয় আৰু মোৰ মাতটো হৈছে বিষয় তেনেকে কৃষ্ণ হৈছে আমাৰ পৰম ধন সেইকাৰণে এই পৰম বস্তুটো পৰম ভক্তই মাত্ৰ দিব পাৰে ধন বহুত ধৰণৰ আছে আমি ধন বুলি ক'লে সাধাৰণতে টকা পইচা গাড়ী বাৰী নাৰী চাৰি থাকে চব ধন কিন্তু আচলতে এটা ক্ৰম আছে যেনে স্ত্ৰী ধন নিজৰ দ্বাৰা ধৰ্ম কৰ্ম যাৰ দ্বাৰা ধৰ্ম কৰ্ম কাম পৰমাৰ্থ কৰিব পাৰে স্ত্ৰী ধন তাৰপিছত প্ৰাণ ধন মানে জীৱনটো থাকে মাৰি আমি প্ৰচাৰত থাকিব লাগে এইটো হৈছে আমাৰ প্ৰাণ ধন তাৰপিছত নাম ধন হৰে কৃষ্ণ 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 হৰে হৰে ৰাম হৰে ৰাম 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 হৰে হৰে নাম প্ৰথম
স্ত্ৰী মানে মহিলা বুজোৱা নাই। জগতান্ত্ৰিক যিমানবিলাক বস্তু আছে যাৰ দ্বাৰা আমি ধৰ্ম কৰিব পাৰোঁ, অৰ্থ লাভ হয়, আমাৰ কাম পুৰুষাৰ্থ কৰোঁ, এইটো এটা ধন। এইটো কি ধন? স্ত্ৰী ধন বুলি কৈছে। তাৰপিছত প্ৰাণ ধন, নিজৰ প্ৰাণ ধন। এইটো আচলতে লগাব লাগে কি হ'ল? প্ৰচাৰ। প্ৰাণ আছে মানে প্ৰচাৰ। শেষ বিন্দুত ৰক্ত থকালৈকে প্ৰচাৰ কৰিব লাগে। কাৰ প্ৰচাৰ? হৰি নাম, হৰি গুণাগুণ প্ৰচাৰ কৰিব লাগে। তাৰপিছত কি ধন? নাম ধন। এইটো প্ৰকৃত ধন। নামত ৰুচি থাকিব লাগে। এনেই হাত দাঙি গালে নহ'ব। নামত ৰুচি যাৰ আছে সি নাম ধন পাইছে। আৰু তাতকে এটা ডাঙৰ ধন হ'ল প্ৰেমৰ ধন। এইটো হৈছে সৰ্বোচ্চ ধন। কৃষ্ণ প্ৰেম কেছ, কৃষ্ণ ভাৱনা, যি কৃষ্ণক প্ৰেম জানি উঠিছে তাৰ সবচেয়ে ডাঙৰ ধন বাঢ়ি পৰিছে। সকলো ধনে সুখ দিয়ে বিভিন্ন ধৰণে। স্ত্ৰী ধন মানে টকা পইচা, গাড়ী বাড়ী, নাৰী, এইবিলাক আমাক যি সুখ দিয়ে আমি সুখ পাওঁ। তাতকে বেছি সুখ পাওঁ যদি আমাৰ প্ৰাণৰ ধন জানি উঠিছে। তাৰমানে আমি শৰীৰটোলৈ যেতিয়া প্ৰচাৰ কৰি আছো তাতকে আমি বেছি সুখ লাভ কৰিব পাৰোঁ। আৰু তাতকৈ বেছি সুখ লাভ কৰিব পাৰোঁ যদি নাম ধন পাওঁ। নামটোতো ইয়াৰ বস্তু নহয়, গুৰুকল। গুৰুকল যদি নামটো আমি ল'ব পাৰোঁ তাতকে আৰু সুখ নাই। হৰি হৰি বিফলে জনম হুৱাইনো, মনুষ্য জনম পাইয়া রাধা কৃষ্ণ না বুঝিয়া, জানিয়া দুনিয়া বিশ্ব খাইনু। হরি হরি বিফল জনম হুৱাইনো। জীবন এনেই বিফলে কি নকৰিলো? মনুষ্য জনম পাইয়া রাধা কৃষ্ণ না বুঝিয়া, জানিয়া শুনিয়া বিশ্ব খাইনু। হরি হরি বিফল জনম হুৱাইনো। আৰু যি বিফলে জনম যোৱা নাই যাৰ তাৰ কি আনন্দ? মই নাম ধন পাই গ'লো, আনন্দ। আৰু হৰি নাম পালে প্ৰাণটো প্ৰচাৰত লগালে, স্ত্ৰী ধনটো ভগৱানৰ সেৱাত লগালে, তাৰ আৰু কি নাই? নিৰানন্দ দূৰে যায়, আনন্দৰ সীমা নাই। আনন্দৰ আৰু সীমা নাই, নিৰানন্দ দূৰে দূৰে যায়। আৰু তাৰ পাছত তাৰ কি হয়? কৃষ্ণ প্ৰেম জাগি উঠে। সবচে যিটো উদ্ধভাৱ, অন্নময়ী, প্ৰাণময়ী, মনোময়ী, ধনময়ী, এইবিলাক চব পাৰ হৈ 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 লাষ্টত কিহত পৰে? প্ৰেমময়ী হৈ যায়। কৃষ্ণ প্ৰেম যাৰ জাগি উঠে, চবতে কৃষ্ণক দেখা পায়। আৰু সি য'তেই তাৰ চকু পৰে তাতেই কৃষ্ণ জাগি উঠে। যাহা যাহা নেত্র করে তাহা তাহা কৃষ্ণ স্থূলে, কৃষ্ণ স্থূলিত হয়ে যায়। এই যে বৈষ্ণব বিলাক, মহারাজ বিলাক য'তেই চকু পৰিব এটি কৃষ্ণ কৃষ্ণময়ী হ'ব। কিহৰ কাৰণে? কাৰণ কৃষ্ণই তেওঁৰ গাত কৃষ্ণৰ সকলো গুণ দি দিছে। কৃষ্ণে কৃষ্ণ গুণ সকলো সংসাৰে। কৃষ্ণই একো ৰখা নাই নিজৰ। ভগৱান ছটা ঐশ্বৰ্য লৈ ভগৱান হৈ আছেতো। ভগৱান কৈছে মোৰ কিছু তাৰ দৰকাৰ নাই, সব তোকে দি দিছে। কাক দি দিছে? বৈষ্ণৱ দি দিছে। এইখানে বৈষ্ণৱ যদি চকু পেলাব তাতে কৃষ্ণ ওলাই, যদি চকু পেলাই তাতে কৃষ্ণ ওলাই আহে। এখানে এই বৈষ্ণৱ বিলাকৰ দৰ্শন পালে বা দৰ্শনে পবিত্ৰ কৰে, এই তাৰ আৰু এই বৈষ্ণৱৰ ওপৰত তোমাৰ অপৰাধ কৰিলে তাৰ নিষ্ঠাৰ নাই, তাৰ নিষ্ঠাৰ নাই। বৈষ্ণৱ অপৰাধ কেনেকৈ কৰিম? আমি কেতিয়াও কৰা নাই, কৰিছো। আজি যে ক্লাছত হোৱা নাই একেটা অপৰাধ। কাৰোবাৰ অসুবিধা আছে, অশান্তি হৈছে, নাই জনাই কিবা। আজি এটা পবিত্ৰ দিনত এজন বৈষ্ণৱৰ প্ৰতি সন্মান দেখুৱাই যি আহিব পৰা নাই তাৰ সমান আৰু দুখী নাই।
আমি অপৰাধ যে কৰিছোঁ একমাত্ৰ কাৰোবাক কায়িকভাৱে মানে কথা কৈ মানুহ গালি গালাজ কৰাটো অপৰাধ, আৰু শৰীৰত আঘাত কৰাটো অপৰাধ, মনেৰে কৰাটো আৰু ডাঙৰ অপৰাধ। গতিকে আমি সন্ধান হ'বৰ কাৰণে বৈষ্ণৱৰ ওচৰত শৰণাগত হ'ব লাগে, কাৰণ বৈষ্ণৱবিলাকে কৃষ্ণ দিব পাৰে, আৰু কৃষ্ণ দিলে আমি কৃষ্ণময়ী হ'ম, আৰু কৃষ্ণময়ী হ'লে আমাৰ আনন্দ সীমা নাইকিয়া। আজি অলপতে কীৰ্তন কৰিছে দেৱজী সনাতন বোলে কীৰ্তন কৰোঁতে ক'বই নোৱাৰে, মানে ঘড়ীৰ কাটা পিছে পিছে দৌৰিছে, ঘড়ীৰ কাটা আগত দৌৰি আছে। কিয় হয়? সময় হাৰ মানি যায়। ইয়াতে যেতিয়া ক্লাছ শুনি থাকোঁ কাৰোবাৰ ঘৰত মনত পৰে নপৰে, কিয়? সময়টো আগুৰি যায়। কাৰণ কৃষ্ণৰ জগতত সময় চিন্ময়, সময়ৰ মৃত্যু নাই, আৰু জগতত ফলময় নিৰ্ময়, সময়ৰ মৃত্যু। সেইকাৰণে জড় জগতত অতীত কাল আছে, বৰ্তমান কাল আছে, আৰু কি আছে? ভবিষ্যৎ কাল আছে। আমি ছিলাম, আমি এখন আছি, আমি আগেও থাকবো, এটা হল আমি, এটা হল জড় জগৎ। তার বিপরীতে দিব্য জগত নিত্য কাল, চিরন্তন কাল, eternal time. There is no beginning, there is no ending. সময় আছে, তার নথকা। তাত যেতিয়া শ্রীকৃষ্ণই রাসলীলা কৰিলেন, তেতিয়া অলপ সময়ৰ কাৰণে কি কাল আহি গ'ল? নিত্য কাল আহি গৈছিলে। টাইম ৰৈ আছে, কোনো গমই পোৱা নাই। কাৰণ অলপ সময়ৰ কাৰণে টাইম ৰৈ গ'ল, সময় থমকি গ'ল, সময় ৰৈ গ'ল। তাৰ সাক্ষী কোন? ভগৱান। ভগৱান অনন্ত সময় লীলা কৰি আছে, আৰু টাইম ৰৈ গৈছে। ইমান যুগ যুগ হৈ গ'ল, আৰু দাঁতিয়ে বজা নাই, দাঁতি আগদিনালৈকে ঘূৰাইছে, পাছদিনালৈকে হৈ আছে, মানুহ বুঢ়া হোৱা নাই, টাইম পাৰ হৈ গ'ল। ইণ্টাৰেষ্টিং। কিহৰ কাৰণে? সময় দিব্য হৈ গ'ল। আমি যদি দিব্য হৈ যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ ওপৰত জড়ৰ প্ৰভাৱ নহয়। আমি যদি দিব্য কথা শুনি থাকোঁ, তেতিয়াহ'লে আমাৰ কি নালাগে? ভোক নালাগে, পিয়াহ নালাগে, দুখ নালাগে, দুৰ্গতি নালাগে, জড় কথাবোৰ মনত নপৰে। ব্ৰহ্মভূত প্ৰচন্ন আত্মা সুচন্দিত কাঞ্চন এই যে এইটো আমাৰ দৰ্জাটো ভিতৰত সোমোৱাৰ পাছত কেনেকুৱা আনন্দ লাগে, আৰু দৰ্জাটো পাৰ হ'লেই নিৰানন্দ আৰম্ভ হৈ যায়। ক'ত মাতিলে 10 টকাৰ ঠাইত 50 টকা খোজে, নিৰানন্দ আৰম্ভ হৈ যায়। চব হৈ আছে। প্ৰভুৱে ক'লে নহয় যে আমাৰ দুই ধৰণৰ বস্তু আছে, চিটাৰ এণ্ড চিটিং। আমি নিজে থক, সেইকাৰণে আমাক ঠগে। It's not that আমাক বেলেগ ঠগে, আমি ঠগ, নিজেও ঠগ, সেইকাৰণে আমাক ঠগে। চোৰে চোৰৰ ঠেকি থাকে, এটা অসমীয়াৰ কথা আছে, ইংৰাজীত কয় চিটাৰ্ছ অন দি চিটিং। গতিকে আমি এই সকলোৰ পৰা মুক্তি পাবৰ কাৰণে আমি এটাই কাম কৰিব লাগিব, সেইটো হৈছে এনেকুৱা বৈষ্ণৱবিলাকৰ যেতিয়া আবিৰ্ভাৱ দিন হয়, তিৰুভাৱৰ দিন হয়, এইবিলাক খুব ভালভাৱে তেওঁলোকক গুণান কীৰ্তন কৰিব লাগে, তেতিয়া তেওঁলোকে আমাক অশেষ কৃপা প্ৰদৰ্শন কৰিব। আৰু তাৰ দ্বাৰা আমাক এবাৰ চাই দিব, যাহা যাহা নেত্ৰ পৰে তাহা তাহা কৃষ্ণ সুরে, যাহা যাহা কৃষ্ণ সুরে, যাহা কৃষ্ণ তাহা নাই মায়াবতী। কৃষ্ণ সূর্য সহ, মায়া হয় অন্ধকার, যাহা কৃষ্ণ তাহা নাই মায়াবতী। গতিকে আমাৰ যদি উজ্জ্বল হৈ যাওঁ, আমি যদি জ্ঞানী হৈ যাওঁ, আমি যদি ধাৰ্মিক হৈ যাওঁ, আমি যদি আধ্যাত্মিক হৈ যাওঁ, আৰু আমাক কি লাগিছে? মোক যদি কোনোবাই ক্লাছ 1তে আহি কয় যে তুমি আৰু পঢ়া শুনা কৰিবই নালাগে, তুমি কি হ'বা? বোলে মই ডাক্তৰ হ'ম, এখন MBBS চাৰ্টিফিকেট ল'ম, জানিছ মই কি হ'ব? স্কুল গৈ থাকিম। মই ক্লাছ 1ত যাওঁতে যদি কয় হোৱাট ইজ দ্য এইম অফ ইয়ৰ লাইফ, মই ক'লো আই ৱান্ট টু বি এন ইঞ্জিনিয়াৰ। যদি কোনোবাই ক'ৰবাত কয় তোমাক এখন MTech চাৰ্টিফিকেট বুজোৱা, মই কি কৰিব? পঢ়ি থাকিম। কোনোবাই যদি কয় হোৱাট ইজ দ্য এইম অফ ইয়ৰ লাইফ, মই কওঁ যে মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'বলৈ ইচ্ছা কৰোঁ। বোলে মোদী আহক, তুমি পঢ়া, মই কি আৰু পঢ়া শুনা কৰি থাকিম? মোৰ জীৱনৰ লক্ষ্য কি? আনন্দ।
আৰু যদি মই আনন্দ পাই যাওঁ তেতিয়া মই কি দুৰ্ভোগ নিৰানন্দত থাকিম। গতিকে আনন্দৰ ভঁৰালটো হৈছে কি সচ্চিদ আনন্দ বিগ্ৰহ। সচ্চিদানন্দ বিগ্ৰহ, এই সচ্চিদানন্দ বিগ্ৰহত থাকিলেই প্ৰভুৱে কৈছে কমচে কম দিনটোত 1 ঘণ্টা ভগৱানৰ লগত থাকক। কমচে কম কৈছে, বেছি থাকিব কৈছে। মই আৰু কমাই দিছোঁ বাৰু, কমচে কম 1 মাহতো জপ কৰক। হৰে কৃষ্ণ 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 হৰে 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 ৰাম वैष्णवी की जय, हरि नाम संकीर्तन की जय, भुवन मंगल हरि नाम महामंत्र की जय, निताई गौर सीतानाथ प्रेम आनंदे हरि। कागड़ का प्रश्न, इमाम